সুপ্ৰভাত সকলোৰে দিনটি শুভ হওক। চাওঁতে প্ৰায় 2 মাহ হ'ল জুবিন দা আমাৰ মাজৰ পৰা হেৰাই যোৱা। চৰকাৰে ন্যায় দিব কৈ আছে, কিন্তু ন্যায় এতিয়ালৈকে দিয়া নাই। কেতিয়া দিব তাৰো নিশ্চয়তা নাই। আৰু অসম চৰকাৰে জুবিন দাক যে ন্যায় নিদিব, এইটো 99.99 সত্য। চৰকাৰে ন্যায় নিদিলেও অসমৰ ৰাইজ কিন্তু পাহৰি নাযাব। চৰকাৰে জুবিন দাৰ ন্যায় দিয়াৰ ক্ষেত্ৰত অৱহেলা কৰা দেখা গৈছে। কেইদিনমান আগতে ADRE নিযুক্তি দিলে, তাৰপিছত LP UP শিক্ষকৰ নিযুক্তি দিলে। যোৱাকালি দেখা পালোঁ GT PGT শিক্ষকক নিযুক্তি দিলে। এনেদৰে বস্তুবিলাক কৰি থাকোঁতে মানে এটা সময়ত দেখা যাব যে অসমৰ ৰাইজ পাহৰি যাব। কিন্তু অসম চৰকাৰ, বিশেষকৈ মামাক কৈছোঁ, আপুনি মনত ৰাখিব, এতিয়া হয়তো ৰাইজ অলপ ভাগৰুৱা হৈছে, অলপ অস্থিৰ হৈছে। ছ'চিয়েল মিডিয়াতো জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা কমি গৈছে। জুবিন ক্ষেত্ৰতো মানুহ কমি যোৱা দেখা গৈছে। কিন্তু এইটো নাভাবিব যে অসমৰ ৰাইজ পাহৰি যাব। অহা 26ত ভোটৰ মাধ্যমেৰে ইয়াৰ সঠিক জবাব দিব, এইটো আপুনি নিশ্চিত থাকক। আপুনি হয়তো ভাবিছে যে জুবিন দাক ন্যায় নিদিওঁ, এনেকৈ লাহে লাহে মানুহৰ মনৰ পৰা নাইকিয়া কৰি দিম, সেইটো কেতিয়াও নহ'ব। অসমৰ ৰাইজ, আপোনালোকে এতিয়া যদিও অলপ নিমাত হৈছে, নিমাতেই থাকক। মোৰ যিটো অনুভৱ যে অহা 26ৰ যি ইলেকশ্যন আহি আছে, সেই ইলেকশ্যনৰ মাজেৰে ইয়াৰ উচিত জবাব দিব। চৰকাৰক আৰু আমি তেল মাৰিব নালাগে। মামাই যেনেকৈ বিভিন্ন জাগাত মিটিং কৰি আছে আৰু তেল মাৰি আছে, 26ৰ চৰকাৰ আহিলে মিঠাতেল দিব, বিনামূলীয়াকৈতো নিদিয়ে, আমাৰ পৰাই ল'ব, আমাকেই দিব, এনেকুৱা। এতিয়া চামুচ দি আছে, কেইদিনমান পিছত বেলচাৰে ল'ব। অসমৰ ৰাইজ কিছুমানতো বুজি নাপায়। মামা তেল দিছে, নিমখ দিছে, চেনি দিছে, দাইল দিছে, কিছুমানেতো আনন্দত জঁপিয়াই পৰিছে। কিন্তু আমি আনন্দত জঁপিয়াই পৰা নাই, কাৰণ আমি বুজি পাওঁ যে এতিয়া মামা চামুচেৰে দি আছে, কেইদিনমান পিছতে বেলচাৰে ল'ব। তাৰমানে 1 মুঠি দি আছে, তাৰ পৰিৱৰ্তে 10 মুঠি ল'ব। গতিকে অসমৰ ৰাইজ বুজি পাইছে, জুবিন দাক যে ন্যায় নিদিব সেয়া বুজি পাইছে। আৰু অসমৰ ৰাইজ এতিয়া অলপ নিমাত হ'লেও 26ত কিন্তু ভোটৰ মাধ্যমেৰে ইয়াৰ সঠিক জবাব দিব। মামা, আপুনি এইটো মনত ৰাখিব, ক্ষমতা চিৰদিন কাৰো হাতত নাথাকে। আজি ক্ষমতা আছে আপোনাৰ হাতত, কাইলৈ নাথাকিব পাৰে। আৰু যেতিয়া ক্ষমতা নাথাকিব, তেতিয়া আপোনাৰ কি হ'ব এবাৰ ভাবিব। ভাবাৰ নিচিনা বয়স আপোনাৰ হৈছে, গতিকে এবাৰ ভাবিব যেতিয়া ক্ষমতা হাতত নাথাকিব। তো যিকেই হওক, অসমৰ ৰাইজক আহ্বান জনাইছোঁ, আপোনালোকে যেনেদৰে ছ'চিয়েল মিডিয়াত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি আছিল,
লিখি থাকক, যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায় তেতিয়ালৈকে লিখি থাকক। আৰু চৰকাৰে যদি ইয়াৰ সঠিক বিচাৰ নকৰে বা সঠিক ন্যায় নিদিয়ে, তেনেহ'লে অসমৰ ৰাইজক আহ্বান যে আপোনালোকে অহা 26ত ভোটৰ মাধ্যমেৰে ইয়াৰ প্ৰতি উত্তৰ দিব। যদি মোৰ এই কথাখিনি ভাল লাগিছে, তেনেহ'লে সকলোকে চোৱাৰ সুযোগ কৰি দিব। জয় আই অসম, জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন গাৰ্গ।